গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যি আইটি ক্লাছ হৈছিলে যোৱাকালিৰ পৰা মই আৰম্ভ কৰিছিলোঁ তোমালোকৰ আইটি ক্লাছ কৰা আৰম্ভ তোমালোকৰ যেটো 1 নম্বৰ পাঠ কমিউনিকেশ্যন স্কিল আমি পাঠটো আৰম্ভ কৰিছিলোঁ আৰু কেতবোৰ বস্তু আমি আলোচনা কৰিছিলোঁ যেনেকৈ হোৱাট ইজ কমিউনিকেশ্যন 7Cৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি যিখিনি বস্তু আমি আলোচনা কৰিবলৈ গৈ আছো হিয়া হল what are the different method of communication. So there are three different method of communication: non-verbal, verbal আৰু কি visual. Non-verbal মানে কি, verbal মানে কি আৰু visual মানে কি? Non-verbal মানে হল যেতিয়াই আমি কোনো ধৰণৰ শব্দ ব্যৱহাৰ নকৰাকৈ আমি কাৰোবাক কিবা এটা বস্তু বুজাই দিও অৰ্থাৎ কাৰোবাক কিবা এটা বস্তু আমি বুজাই দিবলৈ যত্ন কৰি আছো তেতিয়া কি হৈ যাব আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হৈ যাব বা কাৰোবাৰ লগত আমি কমিউনিকেট কৰি আছো ভাষাৰ ব্যৱহাৰ নকৰাকৈ তেতিয়া কি হৈ যাব নন ভাৰ্বেল কমিউনিকেশ্যন হৈ যাব মানিলো আছে কোনোবা এজন বুবা বুলি কওঁ আমি ৰাজবংশী ভাষাত যিয়ে কাণেৰে শুনিব নোৱাৰে মুখেৰে কথা ক'ব নোৱাৰে তেওঁ যেতিয়া কমিউনিকেট কৰে তেওঁ যেতিয়া আনৰ লগত নিজৰ মনৰ ভাৱৰ আদান প্ৰদান কৰে তেওঁ তেতিয়া সাধাৰণতে যিখিনি কমিউনিকেশ্যন মেথড ইউজ কৰা দেখা পোৱা যায় বা অংগী ভংগীৰ দ্বাৰা হিয়তে সাধাৰণতে কমিউনিকেট কৰাৰ ট্ৰাই কৰে তাক আমি নন ভাৰ্বেল কমিউনিকেশ্যন বুলি কম কথাটো বুজি পাইছা আৰু ভাৰ্বেল কমিউনিকেশ্যন কি এই যে বৰ্তমান সময়ত তোমালোকক মই কিবা এটা বস্তু দেখুৱাই দি আছো কিবা এটা বস্তু শিকাই আছো মই মোৰ ভাষা ব্যৱহাৰ কৰি আছো আৰু তোমালোকে মোৰ এই ভাষাখিনি শুনি আছা লিসেনিং কৰি আছা গতিকে এটো কি হ'ব ভাৰ্বেল কমিউনিকেশ্যন হৈ যাব কথাখিনি বুজি পাইছা ভাৰ্বেল কমিউনিকেশ্যনত কি হ'ব ভাষাৰ ব্যৱহাৰ কৰিম আমি ল্যাঙ্গুৱেজৰ ব্যৱহাৰ কৰিম আৰু আনটো আছে কি ভিজুৱেল কমিউনিকেশ্যন ভিজুৱেল মানে হল দেখা যেতিয়া আমি দেখি পিনে কোনো এটা বস্তু আমি প্ৰত্যক্ষ কৰি পিনে দেখি পিনে আমি কমিউনিকেট কৰাৰ ট্ৰাই কৰিম মানি লোৱা যে ৰেল লাইনৰ এনেকৈ বেৰিকেডৰ সিম্বল এটা আছে এটো কি হ'ব আমি দেখি পিনে গম পাই আছো সাইনবোৰ্ডত এটো সাইনপোষ্টত দেখি পিনে গম পাই আছো যে সন্মুখদি ৰেল লাইনৰ যিখিনি আমাৰ ৰাস্তাখিনি গৈছে বুলি আমি ক'ব পাৰো বা তোমালোকে ট্ৰাফিক লাইট দেখা পাইছা হয়তো বা ট্ৰাফিক লাইট দেখি পিনে আমি গম পাও যে একচুয়ালি এটি আমি যাম নে না যাম যদি ৰঙা লাইটটো ৰেড লাইটটো আমাৰ জ্বলি থাকে তেতিয়া যাব না লাগে যদি গ্ৰীন লাইটটো জ্বলি থাকে তেতিয়া আমি যাব পাৰো ঠিক আছে আৰু এটা কি লাইট থাকে বেগুনিয়া লাইট থাকে ঠিক আছে গতিকে ভিজুৱেল কমিউনিকেশ্যনো খুব ইম্পৰ্টেন্ট হয় যি সকল মানুহে কাণেৰে নুশুনে সেই সকল মানুহৰ কাৰণে লগতে যি সকল আমি কাণেৰে শুনাও পাও কথা ক'বও পাৰো আমাৰ কাৰণে ভিজুৱেল কমিউনিকেশ্যন ইম্পৰ্টেন্ট হয় কাৰণ কেতবোৰ বস্তু মন আছে যিখিনি বস্তু আমি চাই পিনে কি কৰিব পাৰো বুজি পাব পাৰো চাই পিনে আমি গম পাব পাৰো যে একচুয়ালি আমাক কোনো এজন ব্যক্তিয়ে কি ক'বলৈ যত্ন কৰি আছে মানি লোৱা যে মই তোমালোকক খুদি আছো তোমালোকে মই যিবিলাক বস্তু বুজাই দি আছো বুজি পাইছা নে পোৱা নাই তোমালোকে মূৰটো জোকাৰি আছা তলফালে জোকাৰি আছা লে হয় বুজি পাইছো মূৰটো জোকাৰি আছা তেনেহলে হেতু কি হ'ব হেতু ভিজুৱেল কমিউনিকেশ্যন হৈ যাব মই তোমালোকক দেখি পিনে গম পাই আছো যে তোমালোকে বুজি পাইছা কাৰণ তোমালোকে মূৰ জোকাৰি আছা কথাটো বুজি পাইছা ওকে আফটাৰ দ্যাট এট ফার্স্ট আমি বুজিবলৈ গৈ আছো ভাৰ্বেল কমিউনিকেশ্যন কি মনত ৰাখিব যত্ন কৰিবা ভাৰ্বেল কমিউনিকেশ্যন ইজ দা শেয়াৰিং অফ ইনফৰমেশ্যন ইউজিং ওয়ার্ড যেতিয়া আমি ভাষাৰ ব্যৱহাৰ কৰি ইউজিং ওয়ার্ড যেতিয়া আমি ভাষাৰ ব্যৱহাৰ কৰি কোনো এটা বস্তু আমি কোনো এটা ইনফৰমেশ্যন বাৰ্তা আমি শেয়াৰ কৰিম তেতিয়া হেয়া কি হ'ব আমাৰ ভাৰ্বেল কমিউনিকেশ্যন হৈ যাব বুজি পাইছো ওকে after that type of verbal communication what are the type of verbal communication number 1 oral or spoken communication বুলি ক'ব পাৰা ঠিক আছে oral বা তোমালোকে ক'ব পাৰা যে face to face conversation এটো মনত ৰাখিবা face to face সন্মুখত আহি পিনে যদি মই তোমালোকৰ লগত কথা পাতি আছো তেনেহলে হেতু কি হ'ব আমাৰ oral communication হৈ যাব বা এটা আমাৰ verbal communicationৰ ভাগ হৈ যাব ঠিক আছে যেনেকৈ oral communication আনটা ভাগ হল টকিং অন এ ফোন যদি আমি কোনোবাই ফোনত কথা পাতি আছো হেয়াও হ'ব ক্লাছৰুম টিচিং ক্লাছৰুমৰ শিক্ষকে তোমালোকক শিকাই দি আছে হেতু কি হ'ব ওরাল কমিউনিকেশন হ'ব
ওকে তাৰপিছত কি কৈ আছে ৰিটেন কমিউনিকেশ্যন লিখিতভাৱে যেতিয়া আমি কমিউনিকেট কৰোঁ যেনেকৈ ৰাইটিং অন পেপাৰ পেপাৰত কোনোবাই লিখি দি আছে সেইটো কি হ'ব আমাৰ ভাৰ্বেল কমিউনিকেশ্যন হ'ব SMS তোমালোকক কোনোবাই মেছেজ কৰি আছে SMS এৰ ফুল ফৰ্ম মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট হয় আহিব পাৰে SMS শৰ্ট মেছেজ সাৰ্ভিস ঠিক আছে শৰ্টলি মেছেজ কৰা এইটোক আমি SMS বুলি কওঁ ঠিক আছে তাৰপিছত কি কৈ আছে ইউজিং ইমেইল টু শ্বেয়াৰ নিউজ থট ডকুমেন্ট এণ্ড ফাইলছ ইটিসি এইবিলাক বস্তু হয় প্ৰিন্টেড বুকস বিলাকো কি হয় ভাৰ্বেল কমিউনিকেশ্যনৰ কি হয় অংশ হয় ঠিক আছে ওকে এডভান্টেজ আৰু ডিসএডভান্টেজ আমাৰ দৰকাৰ নাই এই দুটা ঠিক আছে এতিয়া আহি যাম পাব্লিক স্পিকিংৰ ক্ষেত্ৰত মনত ৰাখিবা স্পিকিং ইন ফ্ৰণ্ট অফ দ্য লাৰ্জ গ্ৰুপ মেক মোষ্ট পিপল নাৰ্ভাছ যেতিয়া আমি স্পিকিং কৰোঁ লাৰ্জ গ্ৰুপৰ সন্মুখত মানে ডাঙৰ গ্ৰুপৰ সন্মুখত লাৰ্জ গ্ৰুপৰ সন্মুখত যেতিয়া আমি স্পিকিং কৰোঁ তেতিয়া আমাৰ কি অনুভৱ হয় মেক মোষ্ট পিপল নাৰ্ভাছ আমি সদায় কি কৰোঁ নাৰ্ভাছ ফিল কৰা দেখা পোৱা যায় সকলোৱে আৰু তেতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ 3P মানে কি তিনিটা P ঠিক আছে কি তিনিটা P প্ৰিপেয়াৰ নাম্বাৰ 1 প্ৰিপেয়াৰৰ কথা কৈ আছে আমি ঘৰতে কি হৈ যাব লাগে সদায় প্ৰিপেয়াৰ হৈ যাব লাগে নাম্বাৰ 2 আমি প্ৰেক্টিস কৰি যাব লাগে প্ৰেক্টিস আৰু নাম্বাৰ 3 পাৰফৰ্ম তাৰ পিছতে গৈ পিনে আমি কি কৰিব লাগে পাৰফৰ্ম কৰিব লাগে সো নাম্বাৰ 1 কি প্ৰিপেয়াৰ 1 নাম্বাৰ P 2 নম্বৰ P কি প্ৰেক্টিস আৰু 3 নম্বৰ P কি P কোনটো হয় পাৰফৰ্ম কৰা ঠিক আছে ওকে আফটাৰ দ্যাট 3P of public speaking তোমালোকক এডুকেশন আইব পাৰে হোৱাট ইজ পাব্লিক স্পিকিং আমাৰ শিলভদ্ৰ একাডেমি তো মই এই কোশ্চেনটো দিছিলো হোৱাট ইজ পাব্লিক স্পিকিং সো পাব্লিক স্পিকিং ইজ নাথিং বাট পাব্লিক স্পিকিং ইজ কি হয় গিভিং বা প্রোভাইডিং স্পিচ ইন ফ্রন্ট অফ লার্জ গ্রুপ অফ পিপল ইয়াক আমি কি বুলি কম পাব্লিক স্পিকিং বুলি কম যিসকলে ইংৰাজী লিখিব নোৱাৰা তোমালোকে এছএমএছ মিডিয়াম লবা এছএমএছত লিখিব পাৰা অসমীয়াত লিখিব পাৰা ঠিক আছে যে পাব্লিক স্পিকিং কি বুলি কম পাব্লিক স্পিকিং হল ভাষণ প্ৰদান কৰা যত বহুত জনতা কি থাকিব তাতে শুনিবৰ কাৰণে ভাষণ শুনিবৰ কাৰণে থাকিব সো 3P অফ পাব্লিক স্পিকিং এই তিনিটা বস্তু আমি বুজিব যত্ন কৰিম যেতিয়া আমি ভাষণ প্ৰদান কৰিবলৈ যাম ভাষণ প্ৰদান কৰিম নাম্বাৰ 1 আমি ঘৰত কি কৰিম প্ৰিপেয়াৰ হম হাজু হম আমি বুজিব চেষ্টা কৰিম যে আমাৰ টপিকটো কি আমি think about what your listener need to know আমি ভাবিব লাগিব আমাৰ লিসেনাৰ যি আমাক শুনিব আহিব যাৰ যিজন আমাৰ শ্ৰোতাজন একচুয়ালি কি শুনিব বিচাৰি আছে আমাৰ পৰা think about the best way to make your listener understand your topic আৰু লগতে আমি চিন্তা কৰিব লাগিব যে আমি নিজৰ বেস্ট কেনেকৈ দিব পাৰো যাতে আমাৰ লিসেনাৰ সকলে আমাৰ শ্ৰোতা সকলে আমাক বুজি পায় সম্পূৰ্ণৰূপে বা ভালদৰে অতটো বুজি পাইছো ওকে আফটাৰ দ্যাট প্ৰেক্টিস মানে কি আমি ঘৰতে কি কৰিব লাগিব প্ৰথমে সাজু হ'ব লাগিব তাৰ পিছত ঘৰতে আমি দাপনৰ সন্মুখত গৈ পিনে আয়নাৰ সন্মুখত গৈ পিনে কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস বাই yourself ফাৰ্স্ট প্ৰথমে ঘৰত আমি নিজে প্ৰেক্টিস কৰাটো খুব দৰকাৰ টক ইন ফ্ৰন্ট অফ মিৰৰৰ সন্মুখত গৈ আমি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব মিৰৰ মানে দাপনৰ সন্মুখত গৈ পিনে আমি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব টকিং ইন ফ্ৰন্ট অফ your family তোমালোকে তোমাৰ পৰিয়ালৰ সন্মুখত গৈ পিনে তোমালোকৰ বন্ধুবৰ্গৰ সন্মুখত গৈ পিনে তোমালোকৰ যিখিনি স্পিচ আছে স্পিচখিনি দিব পাৰা তোমালোকৰ যিখিনি ভাষণ আছে ভাষণখিনি প্ৰদান কৰিব পাৰা সিহঁতক ক'ব পাৰা শুনাচোন মই ভালদৰে ক'ব পাৰি আছো নে ভালদৰে ক'ব পৰা নাই and ask them what they think আৰু সিহঁতক সুধিব পাৰা সিহঁতে কি ভাবে সেই বস্তুখিনি বিষয়ে আৰু যেতিয়া আমি প্ৰেক্টিস কৰিম স্পিক ক্লিয়াৰলি আমি ক্লিয়াৰলি ক'ব লাগে লাউডলি জোৰেকৈ ক'ব লাগে and at the right speed আৰু এটা নিৰ্দিষ্ট স্পিড মেইনটেইন কৰিব লাগে একেবাৰে যে একদম স্পিড কৈ আছে মৰমৰ দৰ্শকবিদ সকলে আশা কৰো তোমালোক সকলে ভালে আছে এনেকুৱা নহয় এনেকুৱা স্পিড ক'ব নালাগে ভালদৰে ক'ব লাগিব আজিৰ সভাত উপস্থিত আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় এনেকুৱা এটা সিম্পল এটা লেহেম ল্যাঙ্গুৱেজত ক'ব লাগিব ঠিক আছে লেহেম স্পিডত ক'ব লাগিব আফটাৰ দ্যাট 3 নম্বৰ পিটো কি পাৰফৰ্ম কৰা অৰ্থাৎ যেতিয়া মঞ্চত গৈ পিনে আমি একদম সাহস সহকাৰে নিজে গৈ পিনে ভাষণটো প্ৰদান কৰিম লাষ্ট পইণ্ট হয় এটো পাব্লিক স্পিকিংৰ তেতিয়া এটা আমি পাৰফৰ্ম বুলি কম পাৰফৰ্ম মানে কি
টেক এ ফিউ ডিপ ব্রেথ প্ৰথমে পাৰফৰ্ম কৰাৰ সময়ত এটা গভীৰ উশাহ ল'ব লাগে ইফ ইউ আৰ ফিলিং নাৰ্ভাছ যদি তোমালোকে নাৰ্ভাছ ফিল কৰি থাকা যদি তোমালোকে ভয় লাগি থাকে তোমালোকৰ তেনেহ'লে প্ৰথমে এটা গভীৰ উশাহ ল'বা তোমালোকে ভাষণ প্ৰদান কৰাৰ আগত পানী খাব পাৰা আৰু থিংকিং এবাউট হোৱাট ইউ হেভ প্ৰিপেয়াৰ আৰু তোমালোকে চিন্তা চৰ্চা কৰিবা তোমালোকে কি ঘৰত প্ৰেক্টিছ কৰি আহিছা কি ৰেডি হৈ আহিছা কি প্ৰিপেয়াৰ কৰিছা এণ্ড ষ্টাৰ্ট স্পিকিং কনফিডেণ্টলি আৰু খুব কনফিডেন্সত তোমালোকৰ নিজৰ ভাষণ বা নিজৰ মন্তব্য বা বক্তব্য আগবঢ়াই গৈ থাকিব পাৰা ঠিক আছে সো আজি 3Pৰ বিষয়ে পাব্লিক স্পিকিঙৰ বিষয়ে আমি পঢ়িলোঁ মই তোমালোকৰ পৰা আশা কৰোঁ তোমালোকে এই বস্তুখিনি বুজি পাইছা যদি বুজি পোৱা নাই কমেণ্টত জনাবা যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা পাব্লিক স্পিকিং কেনেকৈ কৰা হয় আমাৰ শৰ্টছ বনোৱা মই আৰম্ভ কৰিছোঁ ঠিক আছে তোমালোকে বহুত কিছু শিকিব পাৰিবা এনেকুৱা নহয় যিসকলৰ আইটি আছে সিহঁতে খালি যে এই ক্লাছটো চাব পাৰে তেনেকুৱা নহয় সকলো ব্যক্তিয়ে যিকোনো এজ গ্ৰুপৰ ব্যক্তিয়ে এই ক্লাছবিলাক চাব পাৰে তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা মানুহে এইবিলাক বস্তু শ্বেয়াৰ কৰিব লাগে ভাল বস্তু শ্বেয়াৰ হ'ব লাগে বেয়া বস্তু নহয় এই ভাল বস্তুবিলাক শ্বেয়াৰ কৰি পিনে তোমালোকে নিজকে থ্যাঙ্কস ক'ব লাগে তোমালোকে নিজকে ধন্যবাদ জনাব লাগে কথাটো বুজা নাই গতিকে শ্বেয়াৰ কৰি থাকিবা আমাৰ ক্লাছবিলাক সাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ বন্ধু বান্ধৱীকো ক'বা শ্বেয়াৰ কৰিবৰ কাৰণে সাবস্ক্ৰাইব কৰিবৰ কাৰণে আমাৰ চেনেলটো এনেকৈ ভাল ক্লাছ ভাল বস্তু আমি জানিব সদায় যত্ন কৰি থাকো ঠিক আছে সো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰি আছো অহা ক্লাছত লগ পাম অহা কালিও মই সুন্দৰকৈ এনেকৈ লৈ আহিম তাৰ পিছত আমাৰ যেটো টপিক আছে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত